আজি চিলাৰায় উন্নয়ন সমিতিয়ে যিখিনি কাৰ্যপন্থা লৈছে বুলি জানিলোঁ বা বুজি পালোঁ, এই কামটো এটা অত্যন্ত কঠিন কাম। আৰু এই সোসাইটিৰ সংবিধান মানি নিজৰ গ্ৰহণ কৰিব। আজি আপোনালোকে যিখিনি মৰম কৰি মোৰ দ্বাৰাই দুৱাৰ উন্মোচন কৰিব খুজিছে, তাৰ কাৰণে আপোনালোকলৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই উদ্বোধনী কামত আমাৰ এজন মৰমৰ ছাত্ৰ নৱজ্যোতি বৰ্মন, তেওঁক মোৰ এই দায়িত্বখিনি অৰ্পণ কৰিছোঁ। আমাৰ এই অফিসটো চিৰযুগমীয়া হয়, বহুত আগলৈ আগবাঢ়ি যায়। আমি অফিসৰ লগত আমি সহযোগীপূৰ্ণ জনাম, বহুত আগলৈ যাওক। Film pada ni kita. ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি আবুল কালাম ছাৰক আমাৰ চিলাৰায় উন্নয়ন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব সমিতিৰ একবাৰ আমাৰ কমিটিৰ দ্বিতীয়ভাৱে কাৰ্যালয় মুকলিৰ কাৰণে নিমন্ত্ৰণ কৰি অনা চলকচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি বৰ্মন ডাঙৰীয়া। আজি 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন। আমার এই পবিত্র দিনটো মই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত আমি বন্তি প্ৰজ্বলন যাৰ সহায়ত কৰিম বুলি ভাবিছোঁ। তেখেত আমাৰ চলকচা অঞ্চলত চলকচা সমবায় সমিতিখনৰ নিজি উন্নয়ন দেখিবলৈ পাইছোঁ। তাত ডাঙৰ ভূমিকা গ্ৰহণ কৰা বৰ্তমান সমবায় সমিতিৰ চেয়াৰমেন কান্দামুল আমিন ডাঙৰীয়াক এইবাৰ চিলাৰায় উন্নয়ন সমিতিৰ সদস্যই সম্বৰ্ধনা জ্ঞাপন কৰিব। এইবাৰ আমাৰ চলকচা গাঁও পঞ্চায়তৰ সভাপতি আমাৰ চলকচা অঞ্চলৰ বিভিন্ন গাঁৱত তেখেতে উন্নয়নমূলক কাম কৰি আছে, ৰাস্তা ঘাট নিৰ্মাণকে আদি কৰি। শ্ৰী শ্ৰীকান্ত চৌধুৰী ডাঙৰীয়া তেখেতক চলকচা চিলাৰায় সমিতিৰ সদস্যই সম্বৰ্ধনা জ্ঞাপন কৰিব।
এইবাৰ আমাৰ চালকোছা এখন বৃহৎ অঞ্চল, ইয়াতে 4-5খন গাঁও পঞ্চায়ত আছে। আমাৰ তাতে লাগি থকা চালকোছা অঞ্চলৰে অন্তৰ্গত যোনটো নামটো পুখুৰীপাৰা গাঁও পঞ্চায়ত। এইখন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা তথা চালকোছা অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত বিজিত বৰ্মন ডাঙৰীয়া চালকোছা চিলাৰা কমিটিৰ তৰফৰ পৰা এইবাৰ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। চালকোছা অঞ্চলৰ এগৰাকী সমাজকৰ্মী শ্ৰী ৰাজেশ বৰ্মন ডাঙৰীয়াক এইবাৰ চিলাৰা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এইবাৰ আমাৰ চালকোছা চিলাৰা কমিটিৰ লগত জড়িত থকা লগতে আমাৰ চালকোছা অঞ্চলৰ যিটো পোষ্ট অফিচ, সেই পোষ্ট অফিচৰ মাষ্টাৰ তেখেত অহাৰ পৰা চালকোছা অঞ্চলত অৰ্থনৈতিক কামত সুবিধা সহায় হৈছে। পোষ্ট অফিচৰ যিমান নতুন আঁচনি বা কিবা একাউণ্ট এইবিলাক আগতে মানুহে জনা নাছিল, তেখেতে নিজে ইনিচিয়েটিভ লৈ মিটিং পাতি মানুহক এক্টিভলি আমন্ত্ৰণ কৰি জড়িত কৰাইছে। গতিকে তেখেতৰ কাৰণে চালকোছাবাসীৰ বহুত উপকাৰ হৈ আছে। গতিকে আমি তেখেতক আজি মাতিছোঁ। তেখেত নিজে কৈছে যে মই যিটো বক্তব্য কৰোঁ মই অলপ পাছত বহি থাকিম। তেখেতক আমি এইবাৰ গাজীপুৰ ৰহমান ডাঙৰীয়া তেখেতক এইবাৰ চিলাৰা উন্নয়ন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। লগতে আমাৰ উপস্থিত আছে ধুবুৰী পূব জিলা তেৰচুৰ সম্পাদক সঞ্জিত বৰ্মন তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। মঞ্চত উপবিশিষ্ট সন্মানিত ব্যক্তিসকল আৰু উদ্যোক্তা চিলাৰা উন্নয়ন সমিতিৰ সভাপতি সম্পাদককে ধৰি বিষয়ববীয়াসকল আৰু সন্মানিত চালকোছাবাসী ৰাইজ, আজিৰ এই পবিত্ৰ দিনটোত আজি মোক বন্তি পৰ্যবেক্ষণেৰে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিয়াৰ যি সুযোগ দিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ময়ো জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু ইয়াত সকলোৰে সহযোগিতা কামনা কৰিছোঁ। জায়গার অসুবিধা তো জহিৰ ৰহমান তেখেতে ঘৰটো এনেকৈ ভাড়া দি ডাঙৰ সহায় কৰিছে। কামচাৰ তৰফৰ পৰা এইবাৰ সম্বৰ্ধনা জ্ঞাপন কৰিম। আজৰি বৰ্মন, অঞ্জলি ৰায়, এইবাৰ লতা বৰ্মন, মিনুবালা ৰায়। আমাৰ সম্বোধন চিলাৰা উন্নয়ন সমিতিক ধন্যবাদ জনাইছোঁ। তেখেতসকলে যিটো পদক্ষেপ গ্ৰহণ কৰিছে মই ক'বলগীয়া এইটোৱেই, আপোনালোকৰ যিটো ভৱিষ্যত যিখিনি আপোনালোক সফল হওক, ভালকৈ কাম কৰক। লগতে আপোনালোকৰ অঞ্চলত দায়িত্ব আপোনালোকৰ বহুত গভীৰ দায়িত্ব আছে, লগতে মোৰতো দায়িত্ব আছে, সেইখিনি আপোনালোকে জানে। লগতে আপোনাৰ লগত যদি সহায় সহযোগ নাথাকে ময়ো অকলে একো কৰিব নোৱাৰিম। ইয়াতে মোৰ আজিৰ পৰা এমাহ হ'ল, আজি এমাহ পূৰ্ণ হ'ল। ইয়াতে বিশেষ ইমান এলেকাৰ কথা মই বহুত বেছি গম পোৱা নাই, তথাপিও এই এমাহৰ ভিতৰত যিমানখিনি গম পালোঁ আপোনালোকৰ অঞ্চলত সমস্যা বহুত আছে। এক নম্বৰ সমস্যা হ'ল আপোনালোকৰ মদ, যাতে মোৰ মদটো বহুত বেছি পাইছে। আপোনালোকৰ কমিটিৰ জৰিয়তে আপোনালোকৰ দল সংগঠন আছে, এই মানুহসকলে যদি এটা ভাল পদক্ষেপ গ্ৰহণ কৰে যে এই মানুহখিনিক আমি কেনেকৈ এটা ভাল দিশলৈ অনা যাব, তাৰ বিষয়ে যদি অলপ ভালকৈ চিন্তা চৰ্চা কৰি এই মানুহখিনিক অলপ ভাল দিশলৈ অনা যায়, তেতিয়া হয়তো আপোনালোকে এখন ভাল সমাজ নিশ্চয় পাব। আৰু ভাল এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে আপোনালোকে বিশেষকৈ এই বস্তুখিনি বেছি গুৰুত্ব দিব লাগিব। লগতে এনেকুৱা দেখিছোঁ ইয়াত বহুত সৰু সৰু ল'ৰা মদ খাই ৰাস্তাত
বহুত দেখিছোঁ ৰাস্তা মদ খাই পৰি থাকে, কোনো মানে এজন এডভাইচ দিয়া মানুহ নাই যে ইমান অপেন হৈ গৈছে, তাৰমানে একদম মানে অকেজন বুলি একো নাই, মানে প্ৰত্যেক দিনে গধূলি হ'লে মানে মদটো একদম আড্ডা টাইপ হৈ গৈছে। গতিকে এই বস্তুটো আপোনালোকে অকণমান গুৰুত্ব দিয়ক। এই বস্তুটোত যদি আপোনালোকে এই গতিত চলি থাকিব দিয়ে, এদিন হয়তো আপোনালোকৰ সমাজখন বহুত বেয়া দিশত যাব। এতিয়াতো আপোনালোকক দেখিছোঁ সমাজখন বহুত বেয়া দিশত গৈ আছে। এই বস্তু যদি আপোনালোকে এতিয়াৰ পৰাই ৰোধ নকৰে, তেতিয়াহ'লে হয়তো আৰু বেয়া দিশত যাব। গতিকে এই বস্তুটোত আপোনালোকে বহুত গুৰুত্ব সহকাৰে লওক। লগতে মই আছোঁ, আপোনালোকে মোক জনাব, আপোনালোকক মই সদায় সহায় কৰি যাম। মই এতিয়া যিখিনি সময়লৈ মই ইয়াত থাকোঁ, অকল আপোনালোকৰ দল সংগঠনটো গঠন কৰিলে নহ'ব। সেই হিচাপত আপোনালোকৰ যিখিনি উদ্দেশ্য, সেই উদ্দেশ্যখিনি হাতত ৰাখি সেই উদ্দেশ্যখিনি আপোনালোকে কামত খটুৱাব লাগিব। তেতিয়াহে হয়তো আপোনালোকৰ সমাজখন এটা ভাল দিশত চলি যাব। যদি আপোনালোকে যে নকয় যে আমি কমিটিটো গঠন কৰিছোঁ, আপোনালোকৰ যে মাত নামাতে, অন্যায়ৰ বিৰুদ্ধে যদি মাত নামাতে, তেতিয়াহ'লে হয়তো আপোনালোকৰ সমাজখন কেতিয়াও ভাল দিশত নাহিব। এই যিটো বস্তু বেয়া, মদ বোলা বস্তুটো এনেও বেয়া। আপোনালোকৰ ইয়াত যি অঞ্চলত কাজিয়া পেচাল, আপোনালোকৰ যে কাজিয়া পেচাল মেইন সূত্ৰপাত যদি আপোনালোকে ভালকৈ বিবেচনা কৰিছে, 1 নম্বৰ কিন্তু মদৰ পৰাই হৈ আছে। এখন যদি কাজিয়া হয়, তাত যদি আপুনি ভালকৈ একদম পৰীক্ষা নিৰীক্ষা কৰিছে, মূল মেইন জেগাটো মদ, মানে মদৰ পৰাই কাজিয়া হৈ আছে আৰু মদৰ পৰাই মানুহবোৰ ধ্বংস হৈ আছে। মদ, জোৱা আৰু এইখিনিৰ ফলত আপোনালোকৰ যিখিনি মহিলা আছে, মহিলাখিনি হয়তো মানুহজনে দিনটো হাজিৰা কৰি ঘৰতে যদি 100 টকা মানে খেদাই দিয়ে, এই মানুহজনে নিজৰ পৰিয়ালটো কেনেকৈ পোহপাল দিব, কেনেকৈ তাৰ ল'ৰা ছোৱালী কেনেকৈ ভাল হ'ব, তাৰ ৱাইফ কেনেকৈ শান্তিত থাকিব। মদ খাই যাব, মদ খাই মানে মাইকীৰ লগত কাজিয়া কৰি মাইকীক কেছ দিব, মানে বহুত বিভিন্ন ধৰণৰ কথা মূৰৰ পৰা মানে হৈছে। গতিকে আপোনালোকে এনেকুৱা কিছুমান পদক্ষেপ লওক, বৃক্ষৰোপণ কৰিব, ব্লাড ডনেশ্যন কৰিব, এইটোতো থাকিবই। আৰু এনেকুৱা কিছুমান পদক্ষেপ লওক যাতে আপোনালোকৰ অঞ্চলত এনেকুৱা হ'ব লাগে। মোৰ মতে, এইটো মোৰ ব্যক্তিগত মন্তব্য, মদ বিক্ৰীটো যাতে বন্ধ হয়। খাওক, মদ খোৱা কোনে বন্ধ কৰিব? তোমাৰ মদ খোৱাটো ইয়াৰ নিশ্চয় কিবা সেইটো ইয়াৰ কথা দিয়া ৰাখি পাৰ্চনেলি মই ক'বলৈ একো নাই, কিন্তু মদ যাতে সহজে নাপায়, কি খাওক, বেলেগ অঞ্চলত যে আছিল, এতিয়াও ইমান নাই, অলপ আছে, যে মানে মদৰ বিৰুদ্ধে যিয়ে কয় মানে সিহে হয়তো মানে বেয়া, মানে মেজৰিটি মানুহ নহ'লেও মানে মদ খোৱা মানে মদ খাই বেয়া পথত যোৱা মানুহবিলাকেই মানে চব কণ্ট্ৰল কৰিছে। তেওঁলোকক যে আমি নাকি লগাম গোটেই সমাজখনে বহি, হয়তো এইটো আমি কৰিবলৈ ইমান সক্ষম হোৱা নাছিলোঁ, বা এতিয়াও খুব এটা বাঢ়িছোঁ বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু যদি সমাজখনে সহায় নকৰে, তেনেহ'লে এগৰাকী প্ৰশাসনিক ব্যক্তিৰ পক্ষে অকলে বা কেইজনমান প্ৰশাসনিক ব্যক্তিৰ পক্ষে কৰাটো সম্ভৱপৰ নহয়। মদৰ বিৰুদ্ধে চৰকাৰত বহুত আন্দোলন হৈছে, এনেকুৱা শুনা সুধিছে যে মহিলা সমিতিয়ে মদৰ বিৰুদ্ধে আন্দোলন কৰিছে, লগতে তেওঁলোকৰ নামতে কেছ হৈছে, মহিলা সমিতিৰ মানুহ বাৰে বাৰে কোৰ্টত গৈ থাকিব লগা হৈছে। তাৰপৰা এনেকুৱা এটা সমাজ জনমত হৈছে যে মদৰ বিৰুদ্ধে আন্দোলন কৰি লাভ নাই, যিয়ে কৰে সিয়ে নিব। আমি মদৰ বিৰুদ্ধে অনশন কৰিছিলোঁ 2013 চন মানত, আমাৰ মনখন। তাৰ ফলস্বৰূপে কিছুমান মদৰ দোকান বন্ধ হৈছিল, 2খন দোকান বন্ধ হৈছিল। সেই মানুহবিলাকে আমাক আজীৱন বেয়া পাই থাকিল, কিন্তু 2খন বন্ধ হৈছে, বাকীবিলাক চলি আছে। আৰু বিভিন্ন আৰু এতিয়া একচুৱেলি যিখন নতুন চৰকাৰ আহিছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন, এইখনক এইটো ক্ষেত্ৰত মই ভাল বুলি ক'ম। তেওঁলোকে অবৈধ কামবিলাকৰ বিৰুদ্ধে যিটো মানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, আগতেও নিশ্চয় গ্ৰহণ কৰিছিলে, কিন্তু ইমান কঠোৰভাৱে আমি এইটো মানে ফিল্ডত দেখা নাছিলোঁ, কিন্তু এইটো আমি ফিল্ডত দেখা পাইছোঁ। আৰু তাৰ প্ৰভাৱ চাল প্ৰচাৰ কৰিছে। আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা, ছাৰে যিখিনি কথা ক'লে, এই কথাখিনি প্ৰাসংগিকতা আজিও মানে আজিৰ দিনটোত বেছি। কাৰণ আমি আজি যিজন মানুহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, যিজন মহান ব্যক্তিৰ কাৰণে আজি আমি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিছোঁ, বা যিগৰাকী মহান ব্যক্তিৰ মহান ত্যাগৰ কাৰণে আজি আমি বিশ্বৰ বুকুত এখন স্বাধীন ৰাষ্ট্ৰৰ বাসিন্দা বুলি মূল্যায়ন কৰিব পাৰিছোঁ। তেওঁলোকে কিন্তু ব্যক্তিয়ে কৈছিল যে মই কেতিয়াবা দেশৰ প্ৰধানমন্ত্ৰী হওঁ, মোৰ প্ৰথম কামটো হ'ব মদ নিবাৰণ। গতিকে তেখেতৰ আদৰ্শ মানি আমাৰ ছাৰে যিখিনি কথা ক'লে, তাৰ কাৰণে মই এখনো চালকোচা বাছি লৈ আমাৰ চালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মুখ্য তথা আমাৰ সভাৰ মুখ্য অতিথি শ্ৰী বিপুল দাস ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ পৰৱৰ্তী ভাষণ আগবঢ়াব আমাৰ আজিৰ চালকোচা চিলাৰা উন্নয়ন কমিটিৰ মুখ্য কাৰ্যালয় মুকলি কৰ্তা তথা আমাৰ ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি শ্ৰদ্ধেয় আবুল কালাম ছাৰে। কঠিন নয়, সাংঘাতিক কঠিন, কারণ টাকা পয়সা থাকা কাম।
আৰু আমাৰ সমাজত আটাইতকৈ বেয়া প্ৰভাৱ পেলাই কিন্তু এই বস্তুটো। কাৰণ যি সংগঠনৰ যিকেইজন মানুহ আমাৰ থাকিব, তেওঁলোকে নিজৰ লোভ লালসা এইবিলাক যদি একদম বিসৰ্জন দিব নোৱাৰে, তেনেহ'লে এইটো সংগঠন ৰক্ষা কৰা নাযাব। কাৰণ এনেকুৱা সংগঠন সাৰপোছাক আজি নহয়, আমি জন্মাৱধি বহু সংগঠন তেনেকুৱা দেখিছোঁ। বিশেষ কৰি KCC বুলি এটা সংগঠন আছিল, অৰ্থাৎ কৃষকক ঋণদান দিয়া এটা সংগঠন আছিল। এইটো আমাৰ ৰাইজে কৰিছিল। তাত গুণভাণ্ডাৰ চিষ্টেমো এটা পাছত হৈছিল যে মানুহৰ অভাৱ অভিযোগৰ সময়ত এই আমাৰ যিটো ৰাজহুৱা ধনভঁৰাল আছিল তাৰ পৰা মানুহক ধান ঋণ হিচাপে দিছিল আৰু মৌচুমৰ সময়ত সেই ধানখিনি লৈ আহিছিল। কিন্তু দেখা গ'ল পিছত যে সেই টকা পইচা ধান লোৱাৰ সংগঠন বা ধান ঋণ দিয়াৰ সংগঠন সেইবিলাক কৰে কি নিজে আত্মসাৎ কৰে, ৰাইজৰ পৰা তুলিব, নিজে আত্মসাৎ কৰে। কাৰণ ইয়াত মূলতে হৈছে কি লালসা। এই লালসাটো বহুতে সহ্যই কৰিব নোৱাৰে, যাৰ কাৰণে ব্ৰিটিছ চৰকাৰে এটা পলিচি আছিল যে যি ঘৰৰ ল'ৰা ছোৱালী সদায় টকা পইচা লালসা কৰি থাকে, যি পৰিয়ালৰ ল'ৰা ছোৱালী এনেকুৱা ঘৰৰ হয় যে যি ঘৰটো বা যি পৰিয়ালত মানে ধন দৌলত এইবিলাক হেৰাৰঙে পাৰ হৈ আহিব পাৰে, তেনেকুৱা পৰিয়ালৰ মানুহক তেওঁলোকে বিত্তীয় সম্পৰ্কীয় চাকৰিবিলাক তেওঁলোকে দিয়ে। ইয়াৰ এটা যুক্তি আছে ডাঙৰ। এতিয়া দেখা গৈছে আমাৰ চৰকাৰৰ এই বিত্তীয় যিবিলাক সংগঠন বা চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক, এইবিলাকক এনেকুৱা ধৰণৰ মানুহ আমাৰ সোমাই যিবিলাকৰ ধান্দা আজি আপোনালোকে বাতৰিত শুনিছে দেখিছে যে সেইবিলাক মানুহক ইমান ধৰাধৰি কৰি আছে, মানে আজি যদি 10জন ধৰিছে আৰু 20জন এতিয়া খাৰা হৈ আছে। এই একে অসৎ চৰিত্ৰ নহয়। গতিকে তেনেহ'লে আমাৰ সমাজখন ইমান বেয়া মানুহে ভৰি আছে। অৰ্থাৎ এইটোৰ উদ্দেশ্য অতি মহৎ এইকাৰণে যে আৰ্থিকভাৱে আমাৰ সাৰপোছাৰ সমাজখন অত্যন্ত পিছপৰা আৰু ধনৰ অভাৱত অৰ্থাৎ মূলধনৰ অভাৱত আজিৰ মানুহ ইচ্ছা থাকিলেও ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে। কিয়? মূলধন নাই। আজি যদি আমাৰ এই সংগঠনটোৱে মূলধনৰ ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে সেইজন মানুহৰ হাতত টকাখিনি পৰাৰ লগে লগে তেওঁ ধান্দা আহিব কি সেই যে মদৰ কথা আহিল, জুৱাৰ কথা আহিল, তেনেকুৱা বেয়া ধাৰণাত মানুহজন গুচি যায়। অৰ্থাৎ তেওঁৰ গঠনমূলক প্ৰবৃত্তিটো সেই টকাখিনি হাতত অহাৰ লগে লগে সেইটো ক্ৰমে কমি যাব ধৰে আৰু কমতে কমতে 10 টকা খৰচ হ'ব এতিয়া দেহ হ'ব আৰু 10 টকা এটা খোৱাটো এইভাৱে টকাখিনি চেষ্টা কৰি দিয়ে। আৰু তেওঁৰ কোনো দোকান দেওয়া নহ'ল, কাৰবাৰ কৰাও নহ'ল, ব্যৱসা কৰাও নহ'ল। গতিকে আমাৰ মানুহ আমাৰ সাৰপোছাৰ সমবায় সমিতিত এইরকম পদক্ষেপ আমি আজিৰ পৰা নহয় বহুদিন আগৰ পৰাই তেনেকৈ লৈছিলোঁ। এতিয়াও যদি আপোনালোকে সমবায়ৰ খাতে বহিখন আপোনালোকে খুলি চাই চাব কিমান লক্ষ টকা এতিয়াও পৰি আছে ৰাইজৰ ফলত, যাৰ ফলত আজি সমবায় সমিতিখনে একেবাৰে কঁকাল পৰিয়ে গৈছে। এই ক্ষেত্ৰত আমাৰ আজি এই সংগঠনটো ইমান সাৱধান হ'ব লাগিব, ইমান তদাৰক কৰিব লাগিব, তাৰ কাৰণে কিছুমান পলিচি তৈয়াৰ কৰিব লাগিব। জনা মানুহৰ দ্বাৰা, অভিজ্ঞতা সম্পন্ন মানুহৰ দ্বাৰা সেই পলিচিবিলাক খাৰা কৰিব লাগিব আৰু সেই হিচাপে কাম কৰিব লাগিব। কাৰণ উদ্দেশ্য অতি মহৎ, অতি মহান উদ্দেশ্য এইটো যে সাৰপোছাৰ অৰ্থনৈতিকভাৱে খাৰা কৰিব লগা হ'লে ব্যৱসায় বাণিজ্যৰ বাহিৰে আৰু বেলেগ ৰাস্তা নাই। কাৰণ এই চৰকাৰৰ যিটো আঁচনি লৈছে বিনামূলীয়া খাদ্য সম্ভাৰ যোগান ধৰা, ইয়াৰ ফলত কি হৈছে আমাৰ যিটো
কৃষি বিভাগ বা আমাৰ এগ্ৰিকালচাৰ বিভাগ যেটো এইটো একদম পৰিকাঠামোটোৱে ধ্বংস হৈ গ'ল। এতিয়া মানুহৰ হাল গৰু এইবিলাক বাদেই দিছে, ধান আবাদ কৰাটো বাদ দিছে, তাৰ মাহে মাহেতো ৰেচনখিনি পায়ে থাকে, গতিকে কি দৰকাৰ ধান কৰিব। যাৰ কাৰণে চাউলকোচা একদিন এতিয়া চাৰপ্লাছ এৰিয়া আছিল ধান উৎপাদনত, আজি দেখিবলৈ এটা হৈছে ধান গছ। যি কি নহওক আজি তেওঁলোকৰ এই বলিষ্ঠ পদক্ষেপক মই আদৰণি জনাইছোঁ, কিন্তু তেওঁলোকে পলিচি তৈয়াৰ কৰিব লাগিব যে তেওঁলোকে মানুহক সহায় কৰক, কিন্তু তাৰ বিনিময়ত এই ঋণখিনি কেনেকৈ আদায় কৰা যায় তাৰ এটা নিৰ্দিষ্ট পলিচি তৈয়াৰ কৰক, যে এই ঋণখিনি আমি দিয়াৰ লগে লগে যাতে সেই ঋণ পৰিশোধ কৰাৰো এটা এনেকুৱা এটা পদ্ধতি আমাক ওলাব লাগিব যাতে ঋণ গ্ৰহীতাই বাধ্য হয় ঋণখিনি পৰিশোধ কৰা। এইটা কথা। আৰু চাৰকোচাত সংগঠনৰ কিন্তু অভাৱ হোৱা নাছিল, এটা দুটা নাই, শ সংগঠন আছিল চাৰকোচাত। আমাৰ যিবিলাক পিতৃব্য আছিল তেওঁলোকেও এনেকুৱা সংগঠন বহুত কৰি দেখুৱাই থৈ গৈছে আৰু আমাৰ এইখিনি বয়সতো বহুত সংগঠন কৰা হৈছে, কিন্তু এই সংগঠনবিলাক বাচি নাথাকে। কিয় বাচি নাথাকে? তাৰ প্ৰধান কাৰণে হৈছে আমি যিসকলক লৈ সংগঠনৰ কাৰ্যত আমি জড়িত কৰিলোঁ সেইসকলে কি 2-4 দিন খুব স্মাৰ্ট দেখুৱায়, তাৰপিছত সেই স্মাৰ্টনেছটো লাহে লাহে কমি গৈ যায়, জিৰ'লৈ পৰিণত হয়, শূন্যলৈ যায়। গতিকে এনেকুৱা হ'লে সেই সংগঠনে যিমানেই জোৰদাৰ আজি নহওক কিয় কালিৰ পৰা সেইটো কিন্তু ফাটা আৰম্ভ হ'ব, অৰ্থাৎ ক্ৰমে কমি যাব পাৰিব স্পৃহাটো বা স্পিৰিটটো। গতিকে আজি জিলাৰ উন্নয়ন আঁচনি যিসকলে আছে তেওঁলোক লৈ মোৰ এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে যি মহান উদ্দেশ্য লৈ এই সংগঠনটো কৰি আগবাঢ়ি আহিছে চাৰকোচাৰ মানুহক সহায় কৰাৰ কাৰণে, সেই সম্পৰ্কে কিন্তু খুব হুঁচিয়াৰ। কাৰণ কম্বল এখন ভাল বস্তু, কিন্তু এইখন যেতিয়া কোনোবাই পানীত পৰি যায় সেই কম্বলখন যদি তেওঁক দিয়া যায় ভাল বস্তুখিনি, সেই কম্বলে কিন্তু মানুহটোক মাৰি দিয়ে। আজি আমি যিটো পৰিয়ালক ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে ঋণ দান কৰিম, ধন দিম, সেই ধনখিনি যাতে সেই কম্বলৰ নিচিনাকৈ মানুহজনক ডুবাই নামাৰে। কাৰণ মানুহখিনি হাতৰ পৰা পইচাখিনি গুচি গ'ল, তাৰ বাপৰ ক্ষমতা নাই আৰু সেই পইচাটো ৰিভাইভ কৰে, তেতিয়া কি কৰিব? তাৰ যে মাটিখিনি দেখিব আপুনি, মাটিখিনি বন্ধকত আছে, সেই ঋণ আপুনি কেনেকৈ পৰিশোধ কৰিব? গতিকে এইবিলাক কথা। আৰু এতিয়া যিহেতু বিত্তীয় যোজনা বা বিত্তীয় আঁচনি, এতিয়া টকা পইচা ধনৰ লেনদেনৰ কথা আছে, গতিকে প্ৰথম অৱস্থাত এনেকুৱা মানুহক আমি এই আঁচনিত জড়িত কৰাব লাগিব যাৰ পৰা ঋণৰ পইচাখিনি কিস্তিটো উঠি আহে আৰু তেওঁৰ ব্যৱসায় 10জনে হওক, বেছি মানুহক দিব নালাগে, 10জনে হওক, এই 10জন মানুহ সেই পইচাখিনি কামত খটুৱাব পাৰিছে নে নাই, এই 10জন মানুহ ব্যৱসায়টো উঠাব পাৰিছে নাই, এইটো একদম ক্ল'জ গাইডেন্সতে ৰাখিব। তাৰপিছত এইটো এক্সপানশ্যন কৰা হওক আৰু তেওঁলোকক লৈ আৰু 5জন মানুহক অনা হওক, কিন্তু একবাৰে গোটেই শোষাগৰ ধৰণী যদি জয় কৰিব ইচ্ছা থাকে তেনেহ'লে অতি সীমিত সংখ্যক মানুহক দি আগবাঢ়িব লাগিব আৰু আমাৰো অভিজ্ঞতা হ'ব। এইখিনিয়ে কথা। আমি আৰু এটা কথা হৈছে আমাৰ সংগঠনবিলাকৰ নিজা ঘৰ মাটি নাথাকাৰ কাৰণে সেইবিলাক নষ্ট হোৱাৰো ইও এটা কাৰণ। সংগঠন আমি কৰোঁ, নিজৰ ঘৰ নাই, নিজৰ মাটি নাই, গতিকে পৰৰ লোকৰ ঘৰত থাকি তাৰপিছত হ'ব কি এই ঘৰটো আমি ভাড়া ল'লোঁ,
মাহে 100 টকা দিম। কেইমাহমান আমি নিজৰ পকেটৰ পৰা পইচা দি আমি মাহৰ কিস্তিখিনি আমি চলাই থাকিলোঁ। তাৰপিছত আজি ভাই আজি পইচা মতে নাই, কালি দুইজনে একো পইচা নাই। তাৰপিছত 2-3 মাহ পিছত এই ঘৰৰ ভাড়াটো দিয়াৰ মানুহ ঘৰৰ পইচা আমাৰ যোগাৰ নহ'ব। ঘৰৰ মালিকক কওঁ ভাই পইচা মোক আৰু পইচা পাতিও নালাগে, মই আজি বন্ধ কৰিলোঁ। এইভাবে নষ্ট হয়। গতিকে আমাৰ চিলাৰায় উন্নয়ন সমিতিৰ লগত কথা হ'ল তেওঁলোকে অন্তত এটা স্থায়ীভাৱে ঘৰ মাটিৰ ব্যৱস্থা কৰোঁ। আর শেষত মানে সমালোচনা নকৰোঁ কিয় আমি সংগঠন কৰা মানুহ এইবিলাক আমাৰ কিন্তু সহ্য নহয়। গতিকে মই বিশেষ কৰি এই কমিটিখনৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে আগবাঢ়ি যাওক, আমাৰ আশীৰ্বাদ আপোনালোকৰ আছে, সুস্থভাৱে পৰিচালিত হওক, এই আশাৰে মঞ্চত উপস্থিত থকা শিক্ষকসকল আৰু মোৰ ভাই ভনীসকল, তো আজি এটা উল্লেখযোগ্য দিন আৰু এইটো উল্লেখযোগ্য দিনতে আপোনালোকে চিলাৰায় উন্নয়ন সমিতি নামেৰে নামাকৰণেৰে যি এটা সমিতি গঠন কৰিছে সেইটো লৈ আমাৰ শুভকামনা থাকিল। ইয়াৰ যাতে উন্নয়ন সদায় হৈ থাকে ইয়াৰ কাৰণে মই মাত্ৰ দুটা কথা কওঁ। মই আপোনালোকৰ ভাষণৰ পৰা আপোনালোকৰ বক্তব্যৰ মাধ্যমেৰে বুজিব পাৰিছোঁ যে আপোনালোকে ঋণ প্ৰদান কৰিব, ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে। এইটো কথা ঠিক আমি জানো যে বাণিজ্য বসতি লক্ষ্মী, য'ত বাণিজ্য আছে সেই জেগাটো দপদপে উন্নতি হৈ যায়। আমাৰ ল'ৰা ছোৱালীবিলাকে বাণিজ্যত আগবাঢ়িব লাগে আৰু এই বাণিজ্যত আগবাঢ়িবৰ কাৰণে অভিজ্ঞতা দৰকাৰ। কিন্তু টকা পইচা আছে, দোকান এটা খুলিলোঁ, পুৰা জাক জমক, আগিলাতো লাইট, পাছলিয়াতো লাইট, ডেট ঠেক পুৰা বাজি আছে, হুলস্থুল ব্যৱসায় নহয়, উন্নতি নহয়। কিন্তু সেইটো উন্নতি নহয়। গতিকে ইয়াৰ কাৰণে লাগে আপোনালোকৰ প্ৰপাৰ প্লেনিং। মই এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকে যে চিলাৰায় উন্নয়ন সমিতি গঠন কৰিছে, আপোনালোকৰ নিজা পইচা আছে জানো? কিমান ক্ষেত্ৰত আছে? নিশ্চয় কম আছে। মানুহক আজি যদি মই 1 লাখ টকা লোন বিচাৰোঁ আপোনালোকে দিবতো নোৱাৰে। মই যদি এজন ব্যৱসায়ী হওঁ আজি মই লোনৰ কাৰণে দৰখাস্ত কৰিম, আপোনালোকে কিন্তু দিব নোৱাৰে। আপোনালোকে কি কৰিব, কিছুমান মই আইডিয়া হৈছে, কিছুমান পাছবুকৰ নিচিনা আছে, কালেকশ্যন কৰিব। আপোনালোকে মেম্বাৰশ্বিপ ক্ৰিয়েট কৰিব, ছ'চাইটিখনত মেম্বাৰশ্বিপ ক্ৰিয়েট কৰিব আৰু সেই মেম্বাৰশ্বিপৰ এটা কণ্ট্ৰিবিউশ্যন থাকিব নিশ্চয় মাহিলী, 500 টকা হোক, 1000 টকা হোক, যিটো এটা এমাউণ্ট হ'ব আৰু সেই এমাউণ্টটো লৈ আপোনালোকে সেইটো ফিল্ডত দিব। কিন্তু দিওঁতে আপোনালোকে ঋণ দিওঁতাজন বা লওঁতাজনক লক্ষ্য কৰিব লাগে, তেওঁৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা, তেওঁৰ কেৰেক্টাৰিষ্টিক কেনেকুৱা। কাৰণ আমি আমাৰ অভিজ্ঞতাৰ পৰা, আমাৰ কিছু অভিজ্ঞতাৰ পৰা গম পাওঁ যে যেতিয়া বেংকে KCC লোন দিবলৈ আগবাঢ়িছিলে, বহুতেই KCC লোন লৈছিলে। এই গৰু যাৰ মাটি আছে, যি খেতি কৰিব নাজানে তেওঁ লোন লৈছে, আৰু যি খেতি জানে সি কিন্তু লোন পোৱা নাই। তেওঁ কি কৰিছে, লোনটো লৈ তেতিয়া নকিয়া N7 চিৰিজৰ মোবাইল আছিল, পকতে আৰু এইবিলাক পৰা সি সিদিনা দেখোন চাইকেলখন এখন ভাঙা চাইকেল চলাই ফুৰিছে, আজি নকিয়া N চিৰিজৰ মোবাইল লৈ ফুৰি আছে। কাৰণটো কি? কিমান লোন দিছে? বেছি নহয়, 12,000 টকা হৈছে, 12,000 না 13,000। কাৰণ বেপাৰ যি এখন ভাঙা চাইকেল চলাই আছে, সি এতিয়া নকিয়া N চিৰিজৰ মোবাইল লৈছে, লোন লৈছে। কিহৰ লোন? KCC লোন। KCC লোনটো দিব নালাগে নেকি? KCC লোনটো সেই মোবাইলটো কিনিব লাগিছে নেকি? গতিকে লোনৰ যাতে সঠিক ব্যৱহাৰ হয়, যাতে পিছলৈ আন্দোলন কৰিব নালাগে যে আমাৰ এইবাৰ লোনটো মাফ দিব লাগে, এনেকুৱা হ'লেতো নহ'ব। গতিকে আপোনালোকে লোন লওঁতাজনক লক্ষ্য কৰিব লাগে। আপোনালোকে সময়ে সময়ে তাৰ লোনৰ যিটো প্ৰয়োগ তেওঁ ঠিকে কৰিছে নে নাই সেইটো ফিল্ড ৰিপৰ্ট এটা কালেকশ্যন কৰি দিব লাগে। দ্বিতীয় কথা, মানুহৰ জীৱন মৃত্যু থাকে। সমিতিৰ অৰ্থনৈতিক উপদেষ্টা সমাচাৰ প্ৰচাৰ বিষয়ৰ পোষ্টমাষ্টৰ শ্ৰী গাজিউৰ ৰহমানক অনুৰোধ কৰিছোঁ যে ইয়াৰ গোটেই আঁচনিখিনি মানে ৰাইজক বুজাই ক'লে যে ইয়াৰ উপকাৰ এইখিনি
গম পাব আৰু আমাৰ বিশিষ্ট ব্যক্তিয়ে আহিছে সকলেও কথাখিনি বুজাই দিব পাৰিব পোনপ্ৰথমে মই যেতিয়া ছাত্ৰ কোৰ্চখনত জইন কৰিলোঁ 2018 অক্টোবৰ এই সাহিত্য সভাৰ সভাপতি ছাৰে কৈছে মহৎ কাম এইবিলাক বহুত নীতিকে কিয় নীতিকে মই এইটো বুজাই দিছোঁ আমি যদি খালি মানুহক ছেভিংছ খোলাওঁ অনলি ছেভিংছ তাৰমানে যিটো কয় কালেকশ্যন মানে আমি লাভ দেখাওঁ 10%, 12%, 16%, 18% লাভ দেখুৱাই মানুহ যে ছেভিংছ খোলাম এইবিলাক কিন্তু কোম্পানী নাথাকে মানে পলাই যায় এটা লোক লালচ সোমাই যায় এতিয়া এই ছেভিংছ খুলি 10% যে আমি দেখুৱাম এই ছেভিংছৰ পইচাখিনি কিন্তু আমাক লাভ কৰিব লাগিব তাৰপিছতহে আমি মানুহক লাভ দিব পাৰিম তথাপি মই ক'লোঁ যে মানুহক খালি ছেভিংছ কৰালেই নহ'ব মানুহক লোন ঋণো দিব লাগিব যেতিয়া দেখা যায় 60% ফিল্ডত ঋণ দিয়া হয় আমাৰ 60% ফিল্ডত কৰি আছে আৰু মানুহৰ 40% পইচালে আমি কেনেকৈ পলাম তেতিয়া এটা চিন্তা তাৰপিছত মই ক'লোঁ যে আমি ছেভিংছৰ ক্ষেত্ৰত এটা মানে সুদৰ হার আমি বহাই দিওঁ ৰাইজৰ কাৰণে আৰু আমাৰ মানে সোসাইটিৰ কাৰণে এটা পাৰ্চেণ্টেজ যে ৰাইজক আমাৰ এই পিছপৰা অঞ্চলখনে কেনেকৈ আমি সহায় সহযোগিতা কৰি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ এই তেওঁলোকৰ এই সদ ইচ্ছা লৈ আজি গান্ধী জন্মদিনত তেওঁলোকৰ কাৰ্যালয় শুভ উদ্বোধন কৰিলে তো লোনৰ কথাখিনি ঋণৰ কথাখিনি মই অলপমান কম আমাৰ বিশিষ্ট ব্যক্তি এজনে ক'লে যে এতিয়া চাংকোচা অঞ্চলৰ সমিতিৰ তৰফৰ পৰা যেনেকৈ লোন দিয়া হৈছে বহুত টকা পাব লগা আছে নিদিয়ে যেতিয়া আমাক গুৱাহাটী নেক্সট মাতিলে বিভিন্ন অসমৰ বিভিন্ন বেংকৰ পৰা আৰম্ভ কৰি নাবাৰ্ডৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট কিয় ডেভেলপ নহয় তেওঁলোকক আপগ্ৰেডেশ্যন কৰিব লাগিলে কি কৰিব লাগিব বৈদ্যনাথন কমিশ্যন এখন আছিলে কমিশ্যনে ৰিপৰ্ট দিলে যে আচলতে তেওঁলোকৰ ঋণত জৰ্জৰিত হৈ আছে এই ঋণখিনি মুক্ত কৰি দিব লাগে আৰু নতুনকৈ ঋণ দি তেওঁলোকক উঠাব লাগে আপডেট কৰিব লাগে এইমতে গভৰ্ণমেণ্টে কৰিলে কি নতুনকৈ ঋণ দিয়া বৃদ্ধি কৰি দিলে পুৰণা ঋণখিনি মুক্তি কৰি দিলে তেওঁলোকৰ ট্ৰিবিউনাল বুলি ক'লে তাৰপিছত পিছৰবাৰ মই গ'লোঁ যে বোলে আপোনালোকে কিমান লোন দিছে মোক সুধিলে চাংকোচা সমবায় সমিতিৰ চেয়াৰমেনক সুধিব বিচাৰিলোঁ আপোনালোকে কিমান লোন দিলে তো ছাৰ আমাক ক'লোঁ যে বোলে 16 লাখ মান দিছিলে তেতিয়া তেওঁলোকে ক'লে 16 লাখ দিলে কিমান ৰেভিনিউ ভিলেজ ক'লে 91 আপোনালোকে 90 crores নিদিলে 90 crores ক'লেহে ভাল পালোঁ ভাই তাৰমানে দিয়াৰ এটা প্ৰৱণতা আছে দিয়াৰ ব্যৱস্থা আছে কিন্তু আমি ল'ব পৰা নাই লোনৰ আজি যদি ইয়াত এপ্লাই বোলে KCC লোন দিয়া হ'ব মাটি থাকিলেও যাব কৃষি কৰা মানুহখিনিও যাব নকৰা মানুহখিনিও যাব দিবই লাগিব আমাৰ ৰাহুল ছাৰে কৈছে ইয়াতে বহুত হৈছে বহুত হেৰি হৈছে কিন্তু মই বৰ্তমান দিনত মানে NGOৰ যেনেকৈ এটা প্ৰভাৱ দেখিছোঁ গোটেই ভাৰতবৰ্ষ গোটেই হেৰিতে কিন্তু আমাৰ এই যে চালকোচা এৰিয়াত কিন্তু NGOৰ প্ৰভাৱ দেখা নাই NGOৰ উদ্দেশ্য আজি তেখেতসকলে হয়তো NGOটো এটা বিশেষ উদ্দেশ্য প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰিছে কিন্তু NGOবিলাকৰ উদ্দেশ্য বহুমুখী হয় এতিয়া তেখেতসকলে যদি কৈছে যে তেনেকৈ ধন সঞ্চয় কৰা ঋণ দিয়া সেইটোৰ ওপৰত কিন্তু NGOৰ মেইন উদ্দেশ্য হ'লে সেইটো কিন্তু হয়তো ৰাইজক ইমান মনোগ্ৰাহিত কৰিব নোৱাৰিব নেকি মোৰ এটা সন্দেহ হৈছে গতিকে NGO মানে কি মানে বহুমুখী কিছুমান আমাৰ হেৰিও থাকিব লাগিব আমি ৰাইজৰ ওচৰত পৰিচয় দিয়াৰ কাৰণে যে আমাৰ এটা সংগঠনে ভাল কাম কৰিছে যেনেকৈ শিক্ষা সংস্কাৰ খেল আপদাকালীন সুস্থকালীন কিছুমান সময় আছে আৰু কিছুমান হেৰি আছে যেনেকৈ আজি বিগত আমাৰ যি কোভিড পৰিস্থিতি আছিলে বিভিন্ন ঠাইত বিভিন্ন জায়গাত বিভিন্ন NGOবিলাকে যেনেধৰণে জড়িত হৈ পৰিছে আমাৰ কিন্তু চালকোচাত তেনেধৰণে দেখা নাই হয়তো ৰাজনৈতিকভাৱে বা কিছুমান হেৰিভাৱে বেলেগ হেৰিভাৱে কৰিছে যদিও মানে আমি যে এটা মানে আমাৰ অমুক এটা সংগঠনৰ পৰা যে আমি ৰাইজৰ মাজত এই পৰিস্থিতিৰ মাজত আপদকালীন পৰিস্থিতিত আমাৰ কিন্তু কোনো সংগঠনে চালকোচাত পৰিচয় দিব পৰা নাই হয়তো কিছুমানে দিছে যদিও ইমান এটা হেৰি কৰিব পৰা নাই সুস্থকালীনৰ কথা হৈছে যেনেকৈ আমি যেতিয়া সুস্থ অৱস্থাত মানে তেখেতৰ যিটো মেইন উদ্দেশ্য ঋণ দিয়া নিয়া সেইবিলাক মই পাতিছোঁ
যেনেকৈ মানুহৰ মাজত কিছুমান জনচেতনা আছে, যেনেকৈ 2 নম্বৰ হ'ল যেনেকৈ খেলকুদ। আপোনালোকে সবেই জানে খেলকুদৰ মান আৰু সন্মান, আৰু খেলকুদে খালি মান আৰু সন্মান নহয়, পৰন্তু স্বাস্থ্য মন ভাল কৰা আৰু বিভিন্ন আৰু খেলৰ কাৰণে কোনো হেৰি নাইকিয়া, খেল ভাল নাপোৱা মানুহ কোনো নাইকিয়া, খেল সবেই ভাল পায়। কোনোবাই যদি ভাল নাপায়, মই তেনেকৈ মই লিষ্টটো কমেই দেখিছোঁ খেল বেয়া, তো খেল খেলাৰ মাধ্যমেদি আমাৰ কি আমাৰ যে ঐক্য সমিতিটো গঢ়ি উঠে, আমাৰ মাজত এটা হেৰি উঠে, জনজাগৰণ আহে না নাই? আহে। আপুনি আজি এখন ট্ৰফি পাতত দিয়াতে কিমান হাজাৰ হাজাৰ ৰাইজ আহি যাব, কিমানজনৰ মাজত হেৰি হ'ব। গতিকে যদি পাৰে ইয়াৰ উপৰিও যেনেকৈ শিক্ষা দীক্ষাত মই ইয়াৰ আগতে আহি যেতিয়া মই ভৰিছোঁ এটা কথা পাতিছোঁ, শিক্ষা দীক্ষাত যেনেকৈ আমাৰ এনেকৈ এইটো হৈছে দুখীয়া এৰিয়া অঞ্চল, বা আমি বহুত পিছপৰা এন জি অ'ৰ তৰফৰ পৰা আমি বহুত পিছপৰা। আজি এন জি অ'টো আজিৰ দিনত গঠন হোৱাৰ কাৰণে মই জানিব ইমান খুচি হৈছোঁ। আজি মই সেইদিনাখন ক'লোঁ যে মোৰ এটা মানে হেৰি কৈছোঁ, ক'লোঁ মোৰ এজন আলহীৰ ল'ৰা ক'ত পৰে, সেই দিল্লীত পৰে, দিল্লী এখন খুব নাম কৰা হেৰি কলেজত পঢ়ে, ইমান গৰীব মানুহ তাত কেনেকৈ পঢ়িলে, তাততো এডমিশ্যনে নাপাওঁ আমি, 95% কেতিয়াবা হেৰি নাপাওঁ এডমিশ্যন তাত। তেতিয়া মই দেখিলোঁ যে নহয়, সি নৱোদয় স্কুলত পঢ়িছিলে। নৱোদয় স্কুলৰ এটা কিছুমান বিশেষ কোটা থাকে, যিবিলাকে হয়তো আমি গৰীব মানুহে আমি পঢ়াব নোৱাৰোঁ, হেৰি নোৱাৰোঁ, আমাৰ কিছুমান বিলিয়ন ষ্টুডেণ্ট থাকে, সেই বিলিয়ন ষ্টুডেণ্টবিলাকক আমি নৱোদয়ৰ যোগেদি আমি বহুত ডাঙৰ ডাঙৰ শিক্ষা প্ৰতিষ্ঠানলৈ পঠাব পাৰোঁ। তেনেকুৱা কিছুমান যদি আমি গাইডলাইন দিব পাৰোঁ, তেনে কিছুমান গাইডলাইন দিব। খেলা ধূলাৰ কিছুমান আমি সংগঠন যেনেকৈ ক্লাব বা হেৰি আমি খেলা পাতি আমি কিছুমান আমাৰ এই যে আঁচনিটো, কিছুমান আঁচনিৰ জনকল্যাণ আঁচনিবিলাক যাতে আমি মানুহৰ মাজত প্ৰচাৰ কৰি মানুহক সহায় কৰা, আৰু লগতে আমাৰ সংগঠনটোক আগবঢ়াই নিয়া। গতিকে আৰু কিছুমান এনেধৰণে বহুত কিছু আপুনি এতিয়া এই যে প্ৰতি বছৰে চবেই কৰি থাকে এই বৃক্ষৰোপণ চবেই জানে, যদিও বৃক্ষৰোপণ সবেই কৰে, কিন্তু পাৰ্টিকুলাৰভাৱে বৃক্ষৰোপণ হয়তো বৈজ্ঞানিকভাৱে আমাতকৈ বহুত বেছি জানে, কিন্তু নকৰে কিছুমানে হয়তো জমিৰ অভাৱ আছে বা কিছুমানে হেৰিৰ অভাৱ আছে।